চাকৰিৰ বজাৰ বহোৱা নেতাৰূপী দালালৰ নতুন নতুন তথ্য পোহৰলৈ আহিছে। খবৰ তো স্যার আছে আর আল্লাহ রাখছে ভালো। আচ্ছা মেডিকেল হৈ গল ন? হ্যাঁ স্যার, মেডিকেল হৈ গল ন? মেডিকেল নাই মাতা নাই, নোটিস দিয়া নাই এতিয়ালৈকে। মেডিকেললৈ মাতিব দেই ৰিচেণ্টলি মাতিব। মেডিকেলৰ নটিচ ওলাব দি এখানে ভিতৰত 20 তাৰিখৰ ভিতৰত মেডিকেল হ'ব। দিব্যাংগক চাকৰি দিয়াৰ নামত বহা বজাৰক লৈ তোলপাৰ ৰাজ্য। ছেমিম আহমেদ আৰু নৱজিৎ বৰ্মন নামৰ দুজন নেতা গ্ৰেপ্তাৰৰ পাছত পোহৰলৈ আহি আছে ন তথ্য। নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়াৰ নামতেই ধন সংগ্ৰহ কৰি ক্ষান্ত থকা নাছিল দিব্যাংগ মঞ্চ অসমৰ নেতাকেইজনে। নিযুক্তিৰ বাবে দিব্যাংগ প্ৰাৰ্থীৰ স্বাস্থ্য পৰীক্ষাৰ নামতো সংগ্ৰহ কৰা হৈছিল ধন। কিন্তু মেডিকেলত বেছিভাগ 40 আৰু 40 পৰা 45% বেছি কেনসেল হ'ব। 40 পৰা 45 গ'লে বেছি কেনসেল হ'ব। হাইছ কেনসেল হ'ব, মই গম পালো আজি মিটিঙত। কিয় স্যার 40 তো এলাও দিয়ে? তাৰমানে আগতে সাপোজ মই উদাহৰণ দিওঁ, আগতে তুমি দিব্যাংগ আছিল ডাক্তৰে তোমাক কাগজখন চাই তোমাক পাৰ্চেন্টেজ ধৰি দিলে হা। হয় হয় ধৰি দিলি। এতিয়া তাৰমানে আজি 2 বছৰ 3 বছৰ হৈ গ'ল, তোমাৰ কাগজখন ভেলিডিটি হৈ গ'ল। হয়, এতিয়া সিহঁতৰ মতে সুস্থ বুলি কৈ হ'লে সিহঁতে মেডিকেল কেনসেল কৰিছে। তেনেহলে কিবা কি কৰা যায় এতিয়া? তোমাক মই এটা ৰাস্তা এটা দিছো, তুমি মোক আহি লগ কৰা, অলপ কথা পাতা, গুৱাহাটী আহি লগ কৰা, কথা পাতা। তোমাক মই সিদিনা এটা কৈছিলো দেখোন গুৱাহাটীত, সিদিনা কোৱা নাছিলো তোমাক? হয় কৈছিলে, কিন্তু স্যার আমি তো আপনি জানে ইমান গম পাইছো। তুমি ঘৰত হ'ব কিবা কম বেছ কৰি দিম, কিবা ঘৰত আলোচনা কৰি লোৱা তুমি। আমি বহুত গরিব মানুষ। গম পাইছো। এতিয়া তোমালোক বেয়া লাগে না। হেল্ল', হয় স্যার, তুমি ঘৰত আলোচনা কৰি লোৱাচোন। কিন্তু তোমাৰ এনেকুৱা চান্স নাপাবা জীৱনত, মই তোমাক ক'লো। কিছু বছৰ পূৰ্বে বিতৰ্কৰ মাজেৰে নিৰ্ধাৰণ কৰা নিয়ম অনুসৰি দিব্যাংগৰ কোটাত চাকৰি পাবলৈ হ'লে প্ৰতিবন্ধকতাৰ পৰিমাণ 40% হ'ব লাগিব। আৰু চাকৰিৰ প্ৰত্যাশীজনৰ প্ৰতিবন্ধকতাৰ পৰিমাণ নিৰূপণৰ বাবে থাকে চিকিৎসা বোৰ্ড। আৰু এই চিকিৎসা বোৰ্ডৰ দ্বাৰা কৰা স্বাস্থ্য পৰীক্ষাত দেউনা পাৰ কৰোৱাৰ নামতেই চাকৰি প্ৰত্যাশীৰ পৰা দাবী কৰিছিল ধন। স্যার মানে আমি তো একদম রিয়েল ক্যান্ডিডেট হয়। তুমি ৰিয়েল কেণ্ডিডেট হ'লেও মেডিকেলত বস্তুটো কেনসেল কৰাৰ কাৰণে লাগি গৈছে। কথাটো বুজি পাইছা নে নাই? হয় বুঝি পাইছো। পিছত তোমাৰ গ্যাৰান্টি নাই 100ৰ ভিতৰত তোমাৰ 80% চান্স নাই, 20% চান্স আছে। তুমি লাগা গম পাবা, তুমি মেডিকেল হৈ যোৱাৰ পিছত যেতিয়া ৰিজাল্ট দিব তুমি গম পাবা মোৰ ধন কেনসেল হ'লে। তেতিয়া তুমি সেইদিনা তোমাৰ মনত বিৰাট দুখ লাগিব। তেতিয়া আৰু তুমি মোক উল্টে ফোন কৰিবা, ছাৰ কিবা এটা কৰক, সেইটো ক'বা, মই জানো। আর আপুনি অলপ চেষ্টা কৰিব মানে। মইতো চেষ্টা কৰোঁ, তোমাক মই চেষ্টা কৰিম আৰু তোমাক অলপ সহায় কৰি দিব পাৰো। তোমাক কৈছিলো তুমি কিবা আলোচনা কৰি মোক গুৱাহাটীত লগ কৰাচোন, আহি ঘৰত আলোচনা কৰি মোক ফোন কৰিবা হা। ঠিক আছে স্যার, কেতিয়ালৈ জনাবা, ফোন কৰিবা, কালি পৰহি দিলে কৰিবা হা। ঠিক আছে, মই ঘৰত আলোচনা কৰি লওঁ। নিষ্পেষিত লোকৰ তেজ শুহি খোৱা দালালৰ ষড়যন্ত্ৰসমূহৰ বিষয়ে প্ৰতিদিনেই আহি আছে ন তথ্য। বৃদ্ধি পায়ে আছে ভুক্তভোগীয়ে দাখিল কৰা এজাহাৰৰ সংখ্যা। এইবাৰ গণেশ বড়ো নামৰ এজন ভুক্তভোগীয়ে পাণবজাৰ থানাত দাখিল কৰিলে এজাহাৰ। চতুৰ্থ বৰ্গৰ নামত চাকৰি প্ৰদানৰ প্ৰলোভনেৰে ধৃত ছেমিম আহমেদে সংগ্ৰহ কৰিছিল 40,000 টকা। এজন প্ৰাৰ্থীৰ পৰা 3 পৰা 4 লাখ টকা সংগ্ৰহৰ জাল পতা দুজন গ্ৰেপ্তাৰ হৈছে যদিও বৰ্তমানো পলাতক অৱস্থাত মুস্তাফা কামাল নামৰ আন এজন অভিযুক্ত, যিজনে চেকযোগেও ধন সংগ্ৰহৰ কথা পোহৰলৈ আহিছে। এই ব্যাগম দুৰ্নীতিক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ। প্ৰতিটো সময়ত আমি কাৰ্যসূচী কৰি এই ধৰণৰ পথসমূহ উলিয়াই আনিবৰ কাৰণে প্ৰকৃত যোগ্য প্ৰতিবন্ধী পাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। সেই সময়ত যদি কোনোবাই কিনি পেলাই আৰু কোনোবাই বেচি পেলাই এই ধৰণৰ ষড়যন্ত্ৰ কৰিছে, শীঘ্ৰে পুলিয়ে পোখালিয়ে যাতে এই সমগ্ৰ প্ৰক্ৰিয়াটো স্বচ্ছ আৰু নিকা কৰাত সহায় কৰে। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।